নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 5 অক্টোবৰ 2025 অসমীয়া 18 আহিন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:05 আৰু সূৰ্যাস্ত সময় 4:52। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। নিজৰ ইচ্ছা পূৰণৰ বাবে কাম কৰা উচিত। বন্ধু বান্ধৱীৰ সৈতে মান সম্পন্ন সময় কটাব। নতুন নিয়োগৰ সুযোগে আপোনাক উত্তেজিত কৰিব। আপুনি আপোনাৰ পৰিয়ালক প্ৰেমৰ বিবাহৰ সন্মতি দিবলৈ পতিয়ন নিয়াবলৈ সফল হ'ব পাৰে। বৃষ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে এই দিনটো অতি শুভ। অৱশ্যে যিকোনো বিষয়ত সাৱধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। সৰু ল'ৰা ছোৱালীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আবদ্ধ হৈ থকা যিকোনো ধন আপুনি উদ্ধাৰ কৰিব পাৰে। আপুনি হয়তো আপোনাৰ অনুভৱ পৰিয়ালৰ সৈতে ভাগ কৰিব। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ মতামত আৰু ধাৰণা আশা কৰিব। মিথুন ৰাশি। আপুনি হয়তো আজি অনুসন্ধানমূলক মুডত আছে। বাজেটৰ ওপৰত চকু ৰাখি কাম কৰক। আপোনাৰ সামাজিক প্ৰতিপত্তি বাঢ়িব। শেষত অপ্ৰয়োজনীয় কামত টকা খৰচ কৰিব পাৰে। ভ্ৰমণৰ সময়ত আপুনি আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ সামগ্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কৰ্কট ৰাশি। জীৱন সংগীৰ পৰা একো লুকুৱাব নালাগে। ৰোমান্টিক সম্পৰ্কত টেনচনৰ সম্ভাৱনা আছে। আপোনাৰ আত্মকেন্দ্ৰিকতাই আপোনাৰ বন্ধুসকলক বিচলিত কৰিব পাৰে। বৃদ্ধ লোকৰ আঁঠু আৰু কঁকালৰ বিষ হ'ব পাৰে। দিনটো শাৰীৰিক আৰু আৰ্থিক দুয়োটা দিশতে প্ৰত্যাহ্বানজনক হ'ব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। বৈবাহিক উত্তেজনা লাঘৱ হ'ব। পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব। আপুনি অংশীদাৰিত্বৰ উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কন্যা ৰাশি। কৰ্মনীতি উন্নত কৰিবলৈ চেষ্টা কৰক। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিছে তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। টকা লেনদেন বা ধাৰ লোৱাৰ সময়ত সাৱধান হওক। প্ৰশাসনত থকাসকলে কৰ্মৰ চাপ কম হ'ব। আপোনাৰ স্বাস্থ্যৰ উঠা-নমা হ'ব। তুলা ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো আজি মানসিক চাপত পৰিছে। শিশুৰ বেয়া অভ্যাসত আওকাণ নকৰিব। কথা বতৰাৰ সময়ত সহজ শব্দ ব্যৱহাৰ কৰক। নহ'লে আপোনাৰ কথাৰ ভুল ব্যাখ্যা হ'ব পাৰে। অভাৱনীয় খৰচ বাঢ়িব পাৰে। বৃশ্চিক ৰাশি। আপুনি কৰ্মক্ষেত্ৰত সমস্যাসমূহ সফলতাৰে সমাধান কৰিব। আজি আপুনি বহুত দৌৰিব লাগিব। ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক। পুৰণি বন্ধু-বান্ধৱীক আজি লগ পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাক লৈ অলপ চিন্তিত হ'ব পাৰে। ধনু ৰাশি। আপুনি হয়তো নতুন কাম এটা আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত অতিৰিক্ত কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত আপুনি আনন্দ অনুভৱ কৰিব। আপুনি হয়তো ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ জীৱনশৈলীলৈ নতুনত্ব আহিব। মকৰ ৰাশি। স্বাৰ্থপৰ মানুহৰ পৰা সমস্যাৰ সন্মুখীন হ'ব। আজি মিছা কথা কোৱাৰ পৰা বিৰত থকা উচিত। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপোনাৰ সন্তানক লৈ হয়তো অলপ চিন্তিত হ'ব। উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি। আজি আপোনাৰ কামবোৰ ভালদৰে উপভোগ কৰিব। আপোনাৰ আচৰণ সৌজন্যমূলক হ'ব। বিদেশ ভ্ৰমণ সম্ভৱ। বজাৰ কৰাৰ সময়ত বাজেটৰ প্ৰতি সচেতন হওক। আজি আপুনি হয়তো অনলাইন শ্বপিঙত যথেষ্ট ব্যস্ত হ'ব। আপুনি হয়তো কোনো আত্মীয়ক টকা ধাৰলৈ দিব লাগিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। পৰিস্থিতিত খং কৰাৰ পৰিৱৰ্তে শান্তভাৱে চম্ভালিব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাটো কঠিন হ'ব। দেখুৱাই দিয়াৰ প্ৰৱণতাৰে আপোনাক ক্ষতি কৰিবলৈ নিদিব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বিবাদ হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।